নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আকৌ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আপোনাক স্বাগতম জনাইছোঁ আছামজ্যোতি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এইখিনিতে আপোনালোকক এটি অনুৰোধ জনাওঁ যে অজানিতে যদি কিবা প্ৰশ্ন উত্তৰ ভুল হয় আমাৰ, তেন্তে আপোনালোকৰ মাজৰে এজন বুলি ভাবি ভুলটো কমেণ্টত শুধৰাই দিয়ে যেন। আৰু প্ৰশ্নসমূহ শেষলৈকে চাব। অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। গতিকে প্ৰশ্নসমূহ নোট কৰি যাবলৈ নাপাহৰিব। আৰু যদিহে আপোনাৰ কোনো বন্ধুবৰ্গই প্ৰস্তুতি চলাইছে ADIR আছাম পুলিচ, তেন্তে বন্ধুবৰ্গলৈও এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনালোঁ। তেন্তে ব'লক আজি দেৰি নকৰি আজি আমাৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰোঁ। আজি আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে পনীয়া সোণৰ দেশ বুলি কাক কোৱা হয়? উত্তৰ দিয়া আছে অৰুণাচল, মণিপুৰ, অসম আৰু নাগালেণ্ড। পনীয়া সোণৰ দেশ বুলি কাক কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসম। অসমখনকে পনীয়া সোণৰ দেশ বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, অসমত খাৰুৱা তেলৰ সন্ধান কেতিয়া পাইছিল? উত্তৰ দিয়া আছে A 1860 চন, B 1888 চন, C 1886 চন আৰু D 1890 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1886 চন, অপশ্যন C। অসমত খাৰুৱা তেলৰ সন্ধান পাইছিল 1886 চনত। 3 নম্বৰ প্ৰশ্ন, এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো কেতিয়া স্থাপন কৰা হয়? উত্তৰ দিয়া আছে 1889 চনত, B 1900 চনত, C 1901 চনত আৰু D 1980 চনত। এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো কেতিয়া স্থাপন কৰা হৈছিল? এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো আপোনালোকে জানেনে বাৰু কোনটো হয়? কমেণ্টত জনাব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C 1901 চন। 1901 চনত এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো স্থাপিত কৰা হৈছিল। 4 নম্বৰ প্ৰশ্ন, চক্ৰশিলা অভয়াৰণ্য ক'ত আছে? উত্তৰ দিয়া আছে A ধুবুৰী জিলাত, B নগাঁও জিলাত, C গোলাঘাট জিলাত আৰু D দৰং জিলাত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A ধুবুৰী জিলাত চক্ৰশিলা অভয়াৰণ্য আছে। 5 নম্বৰ প্ৰশ্ন, গিবন অভয়াৰণ্য ক'ত আছে? উত্তৰ দিয়া আছে A যোৰহাট জিলা, B গোলাঘাট জিলা আৰু C বৰপেটা জিলা, D দৰং জিলা। গিবন অভয়াৰণ্য ক'ত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A যোৰহাট জিলাত। যোৰহাট জিলাত আছে গিবন অভয়াৰণ্য। আৰু বন্ধুসকল আপোনালোকে জনাবচোন কমেণ্টত গিবন অভয়াৰণ্যখন কিহৰ বাবে বিখ্যাত? 6 নম্বৰ প্ৰশ্ন, অসমৰ পশ্চিমত কোন দেশ আছে? উত্তৰ দিয়া আছে A ভূটান, B নেপাল, C বাংলাদেশ আৰু D চীন। অসমৰ পশ্চিমত কোন দেশ আছে? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন C বাংলাদেশ। বাংলাদেশখন আছে অসমৰ পশ্চিম দিশত। 7 নম্বৰ প্ৰশ্ন, মানস ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? উত্তৰ দিয়া আছে A বৰপেটা জিলা, B গোলাঘাট জিলা, C ডিব্ৰুগড় জিলা আৰু D দৰং জিলা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন A বৰপেটা জিলা। বৰপেটা জিলাত আছে মানস অভয়াৰণ্যখন। 8 নম্বৰ প্ৰশ্ন, লাওখোৱা অভয়াৰণ্য ক'ত আছে? উত্তৰ দিয়া আছে নগাঁও জিলা, B লখিমপুৰ জিলা, C দৰং জিলা আৰু D শোণিতপুৰ জিলা। লাওখোৱা অভয়াৰণ্য ক'ত আছে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন A নগাঁও জিলা। নগাঁও জিলাত আছে লাওখোৱা অভয়াৰণ্য। মনত ৰাখিব। 9 নম্বৰ প্ৰশ্ন, নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? উত্তৰ দিয়া আছে A যোৰহাট জিলা, B নগাঁও জিলা, C শোণিতপুৰ জিলা আৰু অপশ্যন D দৰং জিলা। নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন C শোণিতপুৰ জিলা। শোণিতপুৰ জিলাত আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান। 10 নম্বৰ প্ৰশ্ন, পবিতৰা অভয়াৰণ্যখন কোন জিলাত অৱস্থিত? উত্তৰ দিয়া আছে A মৰিগাঁও জিলা, B নগাঁও জিলা, C শিৱসাগৰ জিলা আৰু D দৰং জিলা। পবিতৰা অভয়াৰণ্যখন ক'ত আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন A মৰিগাঁও জিলা। মৰিগাঁও জিলাত আছে পবিতৰা অভয়াৰণ্য। 11 নম্বৰ প্ৰশ্ন, ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? উত্তৰ দিয়া আছে A দৰং জিলা, B ডিব্ৰুগড় জিলা, C নগাঁও জিলা আৰু D যোৰহাট জিলা। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন A দৰং জিলাত আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। 12 নম্বৰ প্ৰশ্ন, দীপৰ বিল পক্ষী উদ্যান ক'ত আছে? উত্তৰ দিয়া আছে A দৰং জিলা, B বৰপেটা জিলা, C কামৰূপ জিলা আৰু D যোৰহাট জিলা।
পক্ষী উদ্যান দীপৰ বিল। ইয়াৰ শুদ্ধটো হ'ব কামৰূপ জিলা। কামৰূপ জিলাত আছে দীপৰ বিল পক্ষী উদ্যান। বন্ধুসকল প্ৰশ্নসমূহ নোট কৰি যাবলৈ নাপাহৰিব, কিয়নো নোট কৰি গ'লে পিছত ৰিভিজন কৰিবলৈ আপোনালোকৰ সুবিধা হ'ব। 13 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধৰ স্মৃতি উদ্যান ক'ত আছে? উত্তৰ দিয়া আছে এ বৰপেটা জিলা, বি বজালী জিলা, চি কামৰূপ জিলা আৰু ডি দৰং জিলা। বন্ধুসকল আগৰটো ভিডিঅ'ত মোৰ এটা প্ৰশ্ন উত্তৰ ভুল হৈছিলে। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিলে? সেইটো হ'ব সকলোকে জনাওঁ যে উদয়াদিত্য সিংহ আছিলে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা। মনত ৰাখিব। 14 নম্বৰ প্ৰশ্ন, পিতলৰ সামগ্ৰী ক'ত তৈয়াৰ কৰা হয়? উত্তৰ দিয়া আছে এ হাজো, বি সৰ্থেবাৰী, চি বৰপেটা আৰু ডি মৰিগাঁও। পিতলৰ সামগ্ৰী ক'ত তৈয়াৰ কৰা হয়? ইয়াৰ শুদ্ধটো হ'ব হাজো, অপশ্যন এ। 15 নম্বৰ প্ৰশ্ন, আছাম পেট্ৰকেমিকেল লিমিটেড ক'ত আছে? উত্তৰ দিয়া আছে এ নামৰূপ, বি বঙাইগাঁও, চি ধুবুৰী আৰু ডি ডিগবৈ। আছাম পেট্ৰকেমিকেল লিমিটেড ক'ত আছে? বন্ধুসকল আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ নামৰূপ। নামৰূপত আছে আছাম পেট্ৰকেমিকেল লিমিটেড। 16 নম্বৰ প্ৰশ্ন, ৰন্ধন গেছ বটলিং প্লেণ্ট ক'ত আছে? উত্তৰ দিয়া আছে এ গুৱাহাটী, উত্তৰ গুৱাহাটী, বি মিৰ্জাত, চি বৰপেটা আৰু ডি নুমলী। ৰন্ধন গেছৰ বটলিং প্লেণ্ট ক'ত আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ উত্তৰ গুৱাহাটী। উত্তৰ গুৱাহাটীত আছে ৰন্ধন গেছ বটলিঙৰ প্লেণ্ট। 17 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ উপত্যকাত ৰেল সেৱা কেতিয়া আৰম্ভ হয়? উত্তৰ দিয়া আছে এ 1901 চনত, বি 1990 চনত, চি 1984 চনত আৰু ডি 1920 চনত। বন্ধুসকল প্ৰত্যেক দিনাখনৰ দৰে এই 17 নম্বৰ প্ৰশ্নটো আপোনালোকলৈ দিছোঁ। আপোনালোকে কমেণ্টত জনাব ইয়াৰ শুদ্ধ উত্তৰটো। আৰু আপোনালোকক অশেষ ধন্যবাদ যে আপোনালোকে আমাৰ ভিডিঅ'সমূহ আঁকোৱালি লৈছে। আৰু যদিহে আপুনি ADRE আৰু আছাম পুলিচ প্ৰিপাৰেশ্যন কৰি আছে তেন্তে আপোনাৰ কাৰণে এই ভিডিঅ'সমূহ যথেষ্ট লাভৱান হ'ব। সেয়েহে আৰু যদিহে আপোনাৰ কোনো আত্মীয়ও প্ৰস্তুতি চলাই আছে তেন্তে এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, কিয়নো এই ভিডিঅ'সমূহে যথেষ্ট সহায় কৰিব। সেয়েহে আকৌ এটা নতুন ভিডিঅ'তে লগ পাম। আজিলৈ ধন্যবাদ।